অসমত সদায় সাম্প্ৰদায়িক সহনশীলতাৰ কাৰণে অসমক সকলোৱে জানে। 1992 চনত যেতিয়া বাবৰি মছজিদ ধ্বংস হোৱাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষত হিন্দু মুছলমানৰ মাজত সংঘাত হৈছিলে, সেইখিনি সময়তো অসমত সেই ধৰণৰ সংঘাত হোৱা নাছিলে। বৰঞ্চ হাজো অঞ্চলত হিন্দু মুছলমান উভয়ধৰ্মী ৰাইজে লগ লাগি মণিকোট শোভাযাত্ৰা সমন্বয় শোভাযাত্ৰা বাহিৰ কৰিছিল। হিন্দু মুছলমানৰ ঐক্য সম্প্ৰীতিৰ নিদৰ্শন সমগ্ৰ ভাৰতবৰ্ষক দি দিছিলে। গতিকে অসমৰ সমৃদ্ধ ইতিহাসটো কোনো কাৰণতে চেকা লাগিব নোৱাৰিব। চৰকাৰে কঠোৰভাৱে ব্যৱস্থা ল'ব লাগে। এই অ'ত ত'ত নিষিদ্ধ কোনোবা ধৰ্মীয় অনুভূতিত আঘাত হনা, মাংস উদ্ধাৰ হোৱা, মদ উদ্ধাৰ হোৱা, এই ধৰণৰ ঘটনাবোৰ ক'তো হ'ব নালাগে। গতিকে চৰকাৰে দোষীক কৰায়ত্ব কৰি কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু এনে ঘটনাসমূহ আমাৰ সন্দেহ হয় যে সাম্প্ৰদায়িক অনৈক্যৰ সৃষ্টি কৰিবৰ কাৰণে এছামে পৰিকল্পিতভাৱে এনেকুৱা কাম কৰিছে। অসমৰ ৰাইজ এতিয়া সচেতন, ৰাইজ সাম্প্ৰদায়িক সহনশীলতাত বিশ্বাসী, ৰাইজ সকলো একেলগে মিলিজুলি খিলঞ্জীয়া মানুহেৰে সৈতে বৃহৎ অসমীয়া জাতি গঢ়াত বিশ্বাসী। গতিকে অসমৰ ৰাইজে তেনেকুৱা সাম্প্ৰদায়িক অনৈক্য সৃষ্টি কৰিব বিচৰা অপশক্তিক প্ৰশ্ৰয় নিদিয়ে। আমি চৰকাৰক আহ্বান জনাম যে এনে ব্যক্তিক চিনাক্ত কৰি কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিব লাগে।